স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আনিছো ঈদৰ প্ৰাক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ বাবে 23টাকৈ বৃহৎ ঘোষণা কৰিছে এই 23টা ঘোষণাৰ ভিতৰত কি আছে মিউচুৱেল ট্ৰান্সফাৰৰ পৰা মিড ডে মিললৈকে লাখপতি বাইদেউৰ আঁচনিৰ পৰা আৰম্ভ কৰি চাকৰিলৈকে বহুকেইটা বৃহৎ ঘোষণা আছে কি ঘোষণা আছে লৈছে এই মুহূৰ্তত টাইম এটো দৰ্শকৰ বাবে ঈদৰ প্ৰাক্ষণত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ 23টা ডাঙৰ ঘোষণা ৰাজ্যবাসীৰ বাবে 23টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 17 জুনৰ পৰা আৰম্ভ হ'ব এডিআৰইৰ মৌখিক পৰীক্ষা এডিআৰইৰ মৌখিক পৰীক্ষাক লৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় বৰ্গৰ যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকে তিনিটা পৰীক্ষা দিব লাগিব তিনিটা পৰীক্ষা কি ধৰণে দিব লাগিব সেই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাইভিংৰ প্ৰাৰ্থীসকলে ড্ৰাইভিংৰ স্কিল টেষ্ট দিব লাগিব আৰু সাধাৰণ তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলে কম্পিউটাৰ স্কিল পৰীক্ষা দিব লাগিব এনে ধৰণে এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰ্থ বৰ্গৰ যিসকল আছিল তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট একত্ৰিত কৰি মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব গতিকে হাজু হওক মৌখিক পৰীক্ষাৰ বাবে জুলাই মাহৰ 15 তাৰিখৰ পূৰ্বে মৌখিক আৰু স্কিলৰ পৰীক্ষাসমূহ সম্পন্ন হ'ব জুলাই মাহৰ 15 তাৰিখৰ পূৰ্বে মৌখিক আৰু স্কিলৰ পৰীক্ষা সম্পূৰ্ণ হ'ব সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব এডিআৰই পৰীক্ষাৰ লৈ 10 অক্টোবৰত যোগ্য প্ৰাৰ্থীসকলে লাভ কৰিব নিযুক্তি ডাঙৰ খবৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকে চাকৰি লাভ কৰিব 10 অক্টোবৰত পোষ্ট গ্ৰেজুৱেট শিক্ষক গ্ৰেজুৱেট শিক্ষকৰ বাবে এলপি এডি আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰইত উত্তীৰ্ণ হোৱা সকলোকে খানাপাৰাত দিয়া হ'ব নিযুক্তি পত্ৰ ডাঙৰ খবৰ এয়া নিযুক্তি পত্ৰ লাভ কৰিব খানাপাৰাত দিয়া হ'ব নিযুক্তি পত্ৰ 10 অক্টোবৰত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব আৰক্ষীৰ প্ৰাৰ্থীসকলেও শীঘ্ৰে লাভ কৰিব নিযুক্তি আৰক্ষীৰ প্ৰাৰ্থীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে নৱেম্বৰ মাহত ওলাব নতুন চাকৰিৰ বিজ্ঞাপন পুনৰ নতুন চাকৰিৰ বাবে হাজু হওক সকলো পঢ়া শুনা আৰম্ভ কৰক আত্মসহায়ক গোটৰ লাখ লাখ মহিলাকো ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঈদৰ প্ৰাক্ষণতে এয়া ভাল খবৰ আহি পৰিছে 9 জুন তাৰিখে প্ৰকাশ পাব ধন লাভৰ জিলা ভিত্তিক তালিকা 8 জুনত বিধায়কৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰতিখন জিলাৰ লাখপতি বাইদেৱে শীঘ্ৰে লাভ কৰিব 10,000 টকা 9 জুনত তালিকা মুকলি কৰিব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিব প্ৰথম কিস্তিৰ ধন ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 কৈ দিব চৰকাৰে 126টা সমষ্টিতে বিশেষ সভাৰ জৰিয়তে লাভ কৰিব এই ধন 9,000 চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আনুষ্ঠানিকভাৱে লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ নিজে বিচৰা স্থানত লাভ কৰিব ট্ৰান্সফাৰ অৰ্ডাৰ যিসকলে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ 9,000 ইতিমধ্যে বাছি উলিওৱা হৈছে এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে নৱেম্বৰ মাহত পুনৰ মুকলি কৰিব মিউচুৱেল পৰ্টেল পুনৰ নতুনকৈ পৰ্টেল মুকলি কৰি দিয়া হ'ব যিসকলে ট্ৰান্সফাৰ লয় তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত আৰু ঈদৰ প্ৰাক্ষণতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী এনেধৰণে 23টাকৈ বৃহৎ ঘোষণা কৰিছে হাজু হওক এতিয়া ৰাজ্যবাসী পুনৰ 10 অক্টোবৰত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব আৰু নতুন বিজ্ঞাপন পুনৰ মুকলি কৰা হ'ব নৱেম্বৰ মাহত মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভতো 9,000 কৈ লোকক ইতিমধ্যে বাছি উলিওৱা হৈছে চৰকাৰী কৰ্মচাৰীক বাছি উলিওৱা হৈছে 9,000 চৰকাৰী কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ লোৱা হ'ব আৰু কাইলৈ দিনটোতে ভাল খবৰ পাব ৰাজ্যবাসী আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলো যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছো অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছো সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তি 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম কাৰণ একে মাহতে মই বহুত জায়গাত যাবও নোৱাৰো গতিকে আমি 3 মাহ মানক সামৰি 126টা সমষ্টিত যাব লাগিব বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম প্ৰায় 9,000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলো অহাকালি সন্ধিয়া নহয় বিয়লি
4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম 9000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব শ্ৰদ্ধাৰ ৰাইজ অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন চৰকাৰী বিভাগসমূহত স্বচ্ছতা ঘূৰাই অনাৰ ক্ষেত্ৰত দুৰ্নীতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আৰু চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ ক্ষেত্ৰত সদিয়াৰ পৰা ধুবুৰীলৈ আমি সকলোতে চৰকাৰী চাকৰি যোগদান কৰিব লাগে পিছত ট্ৰান্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টা চলাওঁতে বহুজনে ঘোষ আদিও দিব লাগে বুলি উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলোঁ শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয় চতুৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয় বহুজনে আবেদন কৰিছিলে কিন্তু আমি প্ৰায় 9000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলোঁ অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম 9000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব আজি মই শ্ৰীভূমিত যাওঁতে কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এডিআৰিত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে এই 9000 ট্ৰান্সফাৰ অৰ্ডাৰ যাক আমি অহাকালি দিব গৈ আছোঁ মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ ওলাওঁতে 50,000ৰ পৰা 1 লাখ টকা খৰচ হয় এতিয়া আপোনালোকে নিজে হিচাপ কৰক 9000 পূৰণ 50,000 কিমান হ'ব 9000 পূৰণ 1 লাখ কিমান হ'ব আজি আমি এটা টকাও দিব নালাগে আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত যোগদান কৰিব পাৰে এডিআৰিৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে এডিআৰি থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত
যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ LP এমিৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাই সকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই খুদি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰো বহুতে মোক খুদিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰো অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ